কামুলপুৰৰ জয়পুৰৰ এটি শিশুৰ পৰিয়ালত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। জটিল ৰোগত আক্ৰান্ত হৈ যন্ত্ৰণাত ছটফটাই আছে শিশুটি। পিংকু মণ্ডলৰ 4 বছৰীয়া কন্যাৰ দেহত ধৰা পৰিছে লিভাৰ টিউমাৰ। সফল অস্ত্ৰোপচাৰৰ পাছত এইবাৰ দেখা দিলে আন এবিধ জটিল ৰোগে কণমানিটিক সুস্থ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি অসহায় হৈ পৰিছে পিতৃ-মাতৃ। দিন হাজিৰা কৰা পৰিয়ালটোৰ হাতত নাই পৰ্যাপ্ত ধন। ইতিমধ্যে চিকিৎসাৰ নামত পৰিয়ালটোৱে বিক্ৰী কৰিছে সকলো সম্পত্তি। দিশহাৰা পৰিয়ালটোৱে এতিয়া সহায় বিচাৰিছে হৃদয়বান লোকৰ। সহায়ৰ বাবে পৰিয়ালটোৱে আগবঢ়াইছে এটা মোবাইল নম্বৰো। ফোনপে নম্বৰ 8133946862। বেংক একাউণ্ট নম্বৰ তেওঁলোকে মুকলি কৰিছে 2012993191। IFSC কোড হৈছে SBIN 00150226। সহায়ৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকে। মোৰ ছোৱালীৰ নাম ৰিম্পা মণ্ডল। তাত 2022 লিভাৰৰ সমস্যাত ভুগি আছিলে। লিভাৰৰ সমস্যাত ভোগাত আমি যেতিয়া গুৱাহাটীলৈ হস্পিটেলত নিলোঁ, তাত ধৰা পৰিছে তাত লিভাৰ টিউমাৰ হৈছে, যি ইয়াত অপচন্দ নহয় বুলি কোৱাৰ পিছত আমি চবেই চিন্তাত পৰি গ'লোঁ। ইয়াত যিহেতু নহয় বা তাক বাহিৰলৈ নিব লাগে বুলি ক'লে, তো আমি খবৰ পালোঁ বেংগালুৰুত ভাল ট্ৰিটমেণ্ট আছে লিভাৰৰ। তো আমি বেংগালুৰুলৈ গ'লোঁ। বেংগালুৰু যোৱাৰ পিছত তাৰ আমি 9 মাহমান তাতে থাকি লিভাৰটো বদলি কৰি লৈ আহিলোঁ। লিভাৰ বদলি কৰাৰ সময়ত আমাৰ অসম গভৰ্ণমেণ্টেও সহায় কৰিছে আৰু কিছুসংখ্যক ৰাইজেও আমাক সহায় কৰিছে। টকা পইচাৰে সহায় কৰি আমাক তাৰে পৰা সুকলমে চিকিৎসা হৈ ঘূৰাই আনিছে চবেই মিলি। তেতিয়া আমাৰ 22ৰ পৰা 23 লাখ টকা খৰচা হৈছে। তাৰপিছত এতিয়া আমাৰ টকা পইচা যি আছিলে আমি তাতে খৰচা কৰি আহি ভালে আছিলোঁ। এতিয়া কি হ'ল, 6 মাহমান পিছত আকৌ যেতিয়া আমি চেকআপ কৰিলোঁ, তাৰ আকৌ লাঞ্চ টিউমাৰ বুলি ধৰা পৰিছে, লাঞ্চত ধৰা পৰিছে। এতিয়া আকৌ বহুত টকা পইচাৰ আমি ফেৰত পৰি গৈছোঁ। এতিয়া অসমত আগতে বহুত ঋণ ধাৰ হৈ আছে, সেইবোৰে এতিয়ালৈকে শোধ কৰিব পৰা নাই। আকৌ তাৰ হাঁওফাঁওত টিউমাৰ ধৰা পৰিছে। তো ইয়াতো সেই আগৰ নিচিনাই অসমত ট্ৰিটমেণ্ট নহয়, বাহিৰত নিব লাগে বুলি ডক্টৰে ক'লে। ইতিমধ্যে আমি বহুত চিন্তিত হৈ আছোঁ যে আগত ধাৰেই মৰা নাই আমাৰ। আগত যি টকা পইচা আছিলে চব দি আমি লিভাৰ বদলি কৰাৰ সময়ত বিক্ৰী বাৰ্তা কৰি আহিলোঁ। এতিয়া আকৌ লাঞ্চত অপাৰেশ্যন কৰাতে কিমান পইচা লাগে, কিমান পইচা এতিয়া আমি এইটোৱে বিচাৰিছোঁ অসমবাসী ৰাইজৰ ওচৰত আমাক অলপ সহায় সহযোগিতা কৰি সুস্থভাৱে যাতে চলিব পাৰে, আকৌ আমি বাহিৰত নি তাক অপাৰেশ্যন কৰি যাতে ঘূৰি আহিব পাৰোঁ। আৰ্থিক সহায় সহযোগিতা চবৰ পৰা বিচাৰিছোঁ অলপকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।